এই মুহূৰ্তত দিবলৈ এটা বিগ ব্ৰেকিং নিউজ। গোলকগঞ্জৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক দুৰ্ঘটনাত থিতাতে নিহত ট্ৰাক চালক। গোলকগঞ্জৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিচন্দৈ গাঁও পঞ্চায়তৰ বিপৰীত দিশে WB11F8170 নম্বৰৰ ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। মৃত ট্ৰাক চালকজনৰ নাম গৌতম দে, কলকাতা হাওৰা, আৰু লগতে গুৰুতৰভাৱে আহত হয় হেণ্ডিমেন সাহিব শাহ, ঘৰ হাওৰা। আমি পুনৰ জনাইছো, গোলকগঞ্জৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক দুৰ্ঘটনাত থিতাতে নিহত হয় ট্ৰাক চালক। গোলকগঞ্জৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিচন্দৈ গাঁও পঞ্চায়তৰ বিপৰীত দিশে WB11F8170 নম্বৰৰ ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। ইপিনে মৃত ট্ৰাক চালকজনৰ নাম গৌতম দে, কলকাতা হাওৰা, আৰু লগতে গুৰুতৰভাৱে আহত হয় হেণ্ডিমেন সাহিব শাহ, ঘৰ হাওৰা। সাহেব শাহ গাড়িটা দুটো আড়াইটা তখন বোঝা যায় গাড়িটা লাস্টে পাল্টি হয়ে যায় ঘুমের ঘরে। তবে কি ড্রাইভার মারা গেছে? ড্রাইভারটা মারা গেছে। ড্রাইভারের নাম? এর নাম গৌতম দে। তোমার নাম? সাহেব শাহ। আধা লোড আছে। কোথায় দিয়ে লোড? এটা শিলং দিয়ে। কোথায় যায়? হ্যাঁ, কোথায় যায়? এটা হাওড়ার দিকে। হাওড়া। ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট, সুহানা লাইভ।